সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখনি নটিফিকেশ্যন জাৰি কৰা হৈছে য'ত শিক্ষকসকলে তেওঁলোকে গৰমৰ বন্ধত কিছু কাম কৰিব লাগিব কি কাম কৰিব লাগিব সেই কথা ইয়াতে লিখা হৈছে যদি আমি নটিফিকেশ্যনখনত চাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখিবলৈ পাব উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ এণ্ড এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ দ্য SMO Guwahati you are hereby requested to organize a summer camp during the summer vacation period 1st July 2026 to 10th July 2026 তো 10 দিনৰ কাৰণে সামাৰ কেম্প আপোনালোকে কৰিব লাগিব অৰ্গেনাইজ আৰু তাৰ কাৰণে ইয়াতে এখন বিভাগীয় নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু লগতে আৰু এখন নটিফিকেশ্যন আছে তাত কি কাম কৰিব লাগিব 1 পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে কি কাম কৰিব লাগিব সেইখিনি কথাও ইয়াতে দিয়া হৈছে আৰু এইখন নটিফিকেশ্যন এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আহিছে আৰু যেতিয়া আমি দেখিবলৈ পাওঁ এখন ডিষ্ট্ৰিক্টত যেতিয়া এখন নটিফিকেশ্যন প্ৰকাশিত হয় শিক্ষা বিভাগৰ ফালৰ পৰা তেতিয়াহ'লে অন্য ডিষ্ট্ৰিক্টবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা একেধৰণৰ নটিফিকেশ্যন প্ৰকাশিত হোৱাৰ খুবেই পচিবিলিটিছ থাকে তো সেইকাৰণে এইখন নটিফিকেশ্যন প্ৰত্যেকজন শিক্ষয়িত্ৰীসকলৰ কাৰণে অতি দৰকাৰী হয় তো আপোনালোকে ইয়াতে চাওক এইখন নটিফিকেশ্যন আহিছে আপোনাৰ সমগ্ৰ শিক্ষা নগাঁও অসমৰ ফালৰ পৰা অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ 20/6/2026 তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে এখন পঠিয়াই দিছে সমগ্ৰ শিক্ষা নগাঁৱৰ প্ৰত্যেকজন BW আৰু BMC লৈকে পঠিয়াই দিয়া হৈছে আৰু ছাবজেক্টটো যদি চাই ইমপ্লিমেণ্টেশ্যন অফ ছামাৰ কেম্প ইন NRSTs তো এনেকৈ কৈছে আৰু আপোনালোকে চাওক ইয়াতে গোটেই 10 দিনৰ যিখিনি কাম কৰিব লাগিব সেইখিনি কথাও ইয়াতে আছে আমি গোটেইখিনি কথা ইয়াতে চাম যিখিনি কথা দি দিছে প্ৰথমতে এখনৰ কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰি ইয়াতে যেটো সাবজেক্ট আছে সাবজেক্টত লিখিছে NRST সমূহত গ্ৰীষ্মকালীন শিবিৰ ৰূপায়ণ সন্দৰ্ভত ইয়াতে লিখিছে ওপৰত উল্লেখিত বিষয়ৰ প্ৰসংগত আৰু গুৱাহাটীস্থিত SMOৰ নিৰ্দেশ অনুসৰি আপোনালোকক গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত 1 জুলাই 2026 পৰা 10 জুলাই 2026 লৈ এটা গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হৈছে এই প্ৰসংগত আপোনালোকক অনুৰোধ কৰা হৈছে যে NRST কেন্দ্ৰ থকা সকলো বিদ্যালয়ৰ মুখ্য শিক্ষকসকলক এই বিষয়ে অৱগত কৰিব যাতে তেওঁলোকে নিজ বিদ্যালয়ত 1 জুলাই 2026 পৰা 10 জুলাই 2026 লৈ এই কাৰ্যসূচী সঠিকভাৱে চলাব পাৰে লগতে উক্ত তাৰিখসমূহত বিদ্যালয়সমূহ খোলা ৰাখি এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগিব আপোনালোকৰ সদয় জ্ঞাতাৰ্থে সহযোগিতা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে এই পত্ৰ প্ৰেৰণ কৰা হ'ল এতিয়া আমি দ্বিতীয়খন ইয়াতে পেজত কি লিখা হৈছে আমি এইখিনি চাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি চাম 1 পৰা 10 দিনৰ ভিতৰত কি কাম কৰিব লাগিব প্ৰস্তাৱিত কাৰ্যকলাপবিলাক কি আছে আমি এইটো চাবলৈ চেষ্টা কৰিম প্ৰথম দিনত আছে শিক্ষণ উদ্ভৱ আৰু সমাজ সংগঠিকৰণ ইয়াতে হ'ব উদ্বোধনী অনুষ্ঠান সাংস্কৃতিক কাৰ্যসূচী শিশু আৰু সমাজৰ সদস্যসকলৰ পৰিচয় নামভৰ্তি আৰু সজাগতা সৃষ্টি কৰা 2 নম্বৰ দিনত আছে গল্প কোৱাৰ দিন শিক্ষা স্বেচ্ছাসেৱক স্থানীয় গল্পকাৰ বয়োজ্যেষ্ঠ লেখক বা সমাজৰ সদস্যসকলৰ দ্বাৰা গল্প কোৱা অধিৱেশন কৰা এইটো হৈছে নম্বৰ 2 দিনৰ ক্ষেত্ৰত নম্বৰ 3 দিনৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে খেলৰ জৰিয়তে গণিত তো গণিতৰ খেল আৰু কাৰ্যকলাপ ভিত্তিক প্ৰশিক্ষণ শিক্ষা স্বেচ্ছাসেৱক FLN ডেল শিক্ষক বা ওচৰৰ বিদ্যালয়ৰ শিক্ষকৰ সহায়ত খেলৰ জৰিয়তে গণিতৰ কামখিনি কৰিব লাগিব নম্বৰ 4ত আছে স্থানীয় সংস্কৃতি আৰু লোকশিল্প স্থানীয় লোকশিল্প গান নৃত্য হস্তশিল্প আৰু পৰম্পৰাগত সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰদৰ্শন আৰু অনুশীলন কৰা নম্বৰ 5ত আছে বিজ্ঞান অনুসন্ধানৰ দিন সৰল বিজ্ঞান পৰীক্ষা আৰু হাতে কামে কাৰ্যকলাপ বিজ্ঞান শিক্ষকৰ ওচৰত বিদ্যালয়ৰ সম্পদ ব্যক্তিসকলৰ সহায়ত এই কাম কৰিব লাগিব নম্বৰ 6ত আছে ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা খেল ধেমালি যোগ ব্যায়াম আৰু দল গঠনসমূহ কাৰ্যকলাপ স্থানীয় ক্ৰীড়া সম্পদ ব্যক্তিসকলৰ দ্বাৰা পৰিচালিত কৰিব লাগিব নম্বৰ 7ত আছে জীৱন দক্ষতা আৰু নেতৃত্ব যোগাযোগ দলীয় কাম সিদ্ধান্ত গ্ৰহণ আত্মবিশ্বাস সমস্যা সমাধান আৰু নেতৃত্বৰ ওচৰত কাৰ্যকলাপ কৰাৰ যিখিনি কাম থাকিব সেইখিনি দিন 7ত কৰিব লাগিব 8 দিনৰ দিনা আছে অংকন চিত্ৰাংকন আৰু সৃজনশীলতাৰ দিন ইয়াতে কৰিব অংকন চিত্ৰাংকন পোষ্টাৰ প্ৰস্তুতি শিল্প আৰু হস্তশিল্প বিষয় ভিত্তিক সৃজনশীল প্ৰকাশ আৰু শিশুসকলৰ শিল্প কাৰ্যৰ প্ৰদৰ্শনী নম্বৰ 9ত আছে শিক্ষামূলক প্ৰদৰ্শন ওচৰৰ উদ্যোগ তাঁতশাল চিকিৎসালয় ডাকঘৰ
আৰক্ষী থানা, ৰেল ষ্টেচন, বেংক বা অন্যান্য সামাজিক প্ৰতিষ্ঠান ভ্ৰমণ কৰা। নম্বৰ 10ত আছে পিতৃ মাতৃ শিশু শিক্ষণ প্ৰদৰ্শনী আৰু সমাজ উদযাপন। পিতৃ মাতৃ আৰু শিশুৰ সৈতে মিলি প্ৰশিক্ষণমূলক খেল, শিশুসকলৰ কাম আৰু সাফল্যৰ প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান আৰু অংশগ্ৰহণৰ স্বীকৃতি আৰু উদযাপন কৰা। আৰু ইয়াতে এটা নোট দি দিছে শেষত ইয়াতে টকা এটা দিছে STCৰ আগতে মূল স্ৰোতলৈ অনা শিশুসকলক গ্ৰীষ্মকালীন শিবিৰত সহশিক্ষক স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। তো দেখিবলৈ পালে এখন বিভাগীয় নটিফিকেশ্যন আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু ইয়াতে ভালেখিনি কথা লিখা হৈছে 1ৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে কি কাৰ্যকলাপ কৰিব লাগিব সেইখিনি কথা ইয়াতে দি দিয়া হৈছে আৰু 10টা দিন আপোনালোকে গ্ৰীষ্মকালীন শিবিৰ ছামাৰ কেম্প আয়োজিত কৰিব লাগিব। এই ক্ষেত্ৰত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।